CIDৰ কাৰ্যালয়ত উপস্থিত হৈছেকৈ নন্দিনী কাকতি SITয়ে তলব কৰিছিল 2 ৰাজপত্ৰিত বিষয়াক আৰু শেহতীয়াকৈ বক্ৰপথৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছিল এই বিষয়াসকলৰ বিৰুদ্ধে নন্দিনী কাকতি আছিল গুৱাহাটী মধ্য জিলাৰ ADCP নন্দিনী কাকতিৰ লগতে চক্ৰধৰ ডেকা হাজিৰ হ'ব SITত ৰাকেশ পালৰ দিনত বক্ৰপথৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে সকল ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে আৰু 2 ৰাজপত্ৰিত বিষয়াৰ টেবুলেশ্যন শ্বীটত বৃদ্ধি হৈছিল নম্বৰ SITয়ে জেৰা চলাব এই 2 বিষয়াক আৰু ইতিমধ্যে পুৱাৰ ভাগতে উপস্থিত হৈছেগৈ CIDৰ কাৰ্যালয়ত নন্দিনী কাকতি আৰু স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে পৃথকে জেৰা চলাইছে সকল বক্ৰপথৰে চাকৰি লোৱা বিষয়াক SITয়ে ইতিমধ্যে তলব কৰিছিল এই 2 বিষয়াক আৰু আজি CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে নন্দিনী কাকতি আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে বক্ৰপথৰে ৰাকেশ পালৰ দিনত যিসকল বিষয়াই চাকৰি লৈছিল সেই বিষয়াসকলৰ টেবুলেশ্যন শ্বীটত নম্বৰ বৃদ্ধি হোৱাৰ ত্ৰুটি ইতিমধ্যে ধৰা পেলাবলৈ সক্ষম হৈছে SIT তাৰ পিছতে এই সকল বিষয়াক এনেধৰণে তলব কৰি পৃথকে জেৰা চলাইছে SIT আৰু স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমৰ শেহতীয়া এই যে যিয়ে জেৰা সেই জেৰাত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে তৎপৰতা দেখুৱাইছিল তাৰ পিছতেই এনেধৰণে জেৰা কৰিছে SITয়ে এই সকল বক্ৰপথৰে চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াক আমি পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত যাব বিচাৰিছো উপস্থিত আছে আমাৰ সাংবাদিক কল্পজিৎ শইকীয়া কল্প আপোনাৰ কাখলৈ পুনে যাব বিচাৰিছো যেহেতু SITয়ে 2 বিষয়াক পৃথকে জেৰা চলাইছে আৰু টেবুলেশ্যন শ্বীটত তেওঁলোকৰ নম্বৰ বৃদ্ধি হোৱাৰ তথ্য লাভ কৰিছে ইতিমধ্যে SITয়ে গতিকে সকল বক্ৰপথৰে চাকৰি লোৱা ব্যৱস্থা কেতিয়া চলাইছে জেৰা ADCP নন্দিনী কাকতি ইতিমধ্যে উপস্থিত হৈছেগৈ SITত গতিকে শেহতীয়া পৰিৱেশটো আপোনাৰ পৰা জানিব বিচাৰিছো কল্প হয় পাৰ্থ চাওক ইতিমধ্যে আমি NKTV দৰ্শকসকলক এই বিষয়ে অৱগত কৰিছোঁ আৰু ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাই NKTV দৰ্শকসকলক দেখাব যে বৰ্তমান সময়তো নন্দিনী কাকতি আৰু চক্ৰধৰ ডেকাক বৰ্তমান সময়ত জেৰা চলাইছে বৰ্তমান সময়ত নন্দিনী কাকতি কিছু সময় পূৰ্বেই 9 বাজি পাৰ হৈ যোৱাৰ কিছু সময় পাছতেই তেখেত এই ভিতৰত সোমাইছিল আৰু তেখেতে দপদপাই সোমাই যোৱা দেখা পোৱা গৈছিল আপুনি যদি চাই তেনেহ'লে এই যি APSC কেলেংকাৰী যিসকল লোকক বৰ্তমান সময়ত SITয়ে তেওঁলোকক বহু কিন্তু ৰাজপত্ৰিত বিষয়াক কিন্তু তলব কৰিছিল প্ৰায় আজি তাৰিখলৈকে যদি চাই তেনেহ'লে 20 পৰা 22 জনকৈ ৰাজপত্ৰিত বিষয়াক কিন্তু তলব কৰিছে কিন্তু নতুন বৰ্ষ ইংৰাজী নতুন বৰ্ষৰ আজি দ্বিতীয়টো দিন আজিৰ দিনত প্ৰথম দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক 6জনীয়া বিচাৰপীঠে তেওঁলোকে জেৰা চলাব আৰু বৰ্তমান সময়ত নন্দিনী কাকতি কিছু সময় পূৰ্বে ভিতৰ ভাগত সোমাই গৈছিল আৰু পাৰ্থ যদি চাই তেনেহ'লে কোনো ধৰণৰ অনুশোচনা কিন্তু তেখেতৰ মুখমণ্ডলত কিন্তু দেখা পোৱা নগ'ল কাৰণ যেতিয়াই সংবাদ মাধ্যমৰ কেমেৰা বা সংবাদ মাধ্যমৰ লোকসকল যেতিয়া এই স্থানত আমি আছিলোঁ তেতিয়াই কিন্তু নন্দিনী কাকতি ভিতৰ ভাগত সোমাই গৈছিল আৰু বৰ্তমান সময়ত CID কাৰ্যালয়ত 2জনকৈ ৰাজপত্ৰিত বিষয়াক কিন্তু আজিৰ দিনটোত জেৰা চলাব এগৰাকী হৈছে নন্দিনী কাকতি আনগৰাকী হৈছে চক্ৰধৰ ডেকা নন্দিনী কাকতি দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰী তেখেতে ADCP চেণ্ট্ৰেল হিচাপে তেখেতে কৰ্মৰত হৈ আছিল আৰু সততে সংবাদ মাধ্যমত তেখেতক দেখা পোৱা যায় আৰু ADCP এইগৰাকী চেণ্ট্ৰেল নন্দিনী কাকতিৰ কিন্তু বিৰুদ্ধে অভিযোগ আছিল ৰাকেশ পালৰ দিনত 2013 বৰ্ষত তেখেতে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ পাছতে 2015 বৰ্ষৰ পৰা তেখেতসকলে এইসকল লোকে ৰাজপত্ৰিত বিষয়া কিন্তু চাকৰি লাভ কৰিছিল আৰু এইসকল ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে এটাই অভিযোগ আছিল তেওঁলোকে যে বক্ৰপথেৰে চাকৰি লাভ কৰিছিল ৰাকেশ পালৰ দিনত তেওঁলোকে ধনৰ বলতে চাকৰি লাভ কৰিছিল আৰু দ্বিতীয়তে যদি চাই তেনেহ'লে বৰ্তমান সময়ত নন্দিনী কাকতি দুখনকৈ বহি কিন্তু বৰ্তমান সময়ত লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু যিগৰাকী বিপ্লৱ শৰ্মাৰ আয়োগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ ভিত্তিতে কিন্তু SITয়ে তেওঁলোকক তলব কৰিছে দুগৰাকীকৈ লোকক কিন্তু বৰ্তমান সময়ত আজিৰ দিনটোত তলব কৰিছে জ্যেষ্ঠ সাংবাদিক বিনয় কলিতা আছে মই বিনয় কলিতাৰ কাষলৈও যাম আজিৰ দিনটো দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়া বৰ্তমান সময়ত SIT কাৰ্যালয়ত হাজিৰ হৈছে গোটেই সমগ্ৰ বিষয়টোৰ ওপৰত মই জানিবলৈ চেষ্টা কৰিম আজিৰ দিনটো দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়া হাজিৰ হৈছে নন্দিনী কাকতি বৰ্তমান ভিতৰ ভাগত সোমাই গৈছে সেই আপুনি যদি চাই তেনেহ'লে কোনো ধৰণৰ কিন্তু অনুশোচনা দেখা পোৱা নাই নন্দিনী কাকতি দপদপাই ভিতৰ ভাগত সোমাই গৈছে আচলতে SITৰ তদন্তটো ক'ব লাগিব যে মুখ চাই যেন SITয়ে তদন্ত কৰিছে যোৱা কেইদিনত আমি যদি চাওঁ 6গৰাকী ইতিমধ্যে APSCৰ লগত জড়িত হৈ 5জন ৰাজপত্ৰিত বিষয়া 5গৰাকী ৰাজপত্ৰিত বিষয়া আৰু এজন নন্দবাবু সিনহা পৰীক্ষা নিয়ন্ত্ৰক তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে 6জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কিন্তু বাকী তাৰপিছত যিখিনি ধৰক ইয়াত SITৰ কাৰ্যালয়লৈ আহিছে CID কাৰ্যালয়লৈ তেওঁলোকক কিন্তু এই মুহূৰ্তত আমি অকণমান মানুহ অনুতপ্ত যেন লগা নাই তেওঁ আজি কিছু সময় পূৰ্বে যেহেতু নন্দিনী কাকতি সোমাইছে নন্দিনী কাকতিৰ মুখত সেই ভয় শংকা নাই তেওঁ দপদপাই সোমাই গৈছে ভিতৰলৈকে কোনফালে যাব লাগে বুলি ভিতৰত সুধি দেখুৱাই দিছে ভিতৰলৈকে যাব লাগিব বুলি গতিকে ইয়াৰ পূৰ্বে নৱনীতা কলিতাও আহিছিল ইয়ালৈ নৱনীতা কলিতা আহোঁতে দপদপাই ভিতৰলৈ সোমাইছিল গতিকে তেওঁলোক যেন এই যি তদন্ত প্ৰক্ৰিয়া চলি আছে তদন্ত প্ৰক্ৰিয়াৰ আওতাৰ পৰা তেওঁলোক সাৰি যাব এনেকুৱা ধৰণৰ লাগিছে নিলম্বিত তেওঁলোকক কৰিছে তেওঁলোকৰ চাকৰি হয়তো ডিছমিছ হ'ব আমাক যিখিনি এই মুহূৰ্তত SITয়ে কৈছে কিন্তু তাৰপিছত কিন্তু এওঁলোক গ্ৰেপ্তাৰ হোৱাৰ এই মুহূৰ্তত সম্ভাৱনা নাই গতিকে আজি
যিহেতু চক্ৰধৰ ডেকাকো মাতিছে চক্ৰধৰ ডেকা পূৰ্বে APSCত চাকৰি কৰাৰ পূৰ্বে তেওঁ এজন ডক্টৰ আছিলে চিকিৎসক আছিলে চিকিৎসকৰ চাকৰি বাদ দি পেলাই তেওঁ আচলতে APSCত চাকৰি কৰিছিলে APSC চাকৰি বক্ৰপথৰে লৈছিলে টেবুলেশ্যন চিটত তেওঁলোকে নাম্বাৰ বৃদ্ধি কৰিছিলে বহি তেওঁলোকৰ মিচিং হৈ আছে 2-3খন বহি তেওঁলোকৰ মিচিং হৈ আছে নন্দিনী কাকতিৰ বহি মিচিং হৈ আছে চক্ৰধৰ ডেকাৰ বহি মিচিং হৈ আছে গতিকে এইসকলৰ বহি কেনেদৰে মিচিং হ'ল কেনেকৈ নোহোৱা হ'ল এই বিষয়বোৰত আচলতে SITয়ে সোধপোছ কৰিছে যিহেতু বিপ্লৱ শৰ্মা আয়োগে যি তথ্য পাইছিলে সেই তথ্যবোৰ SITক দিয়া হৈছিলে SITয়ে সেই তথ্যবোৰ লৈ পেলাই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া কৰি হৈছিলে তদন্ত প্ৰক্ৰিয়া কৰি এই মুহূৰ্তলৈকে 36জনক যিহেতু তলব কৰা হৈছে 36জনক তলব কৰাৰ পিছত 6গৰাকী এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে তাতে মই কৈছোঁ 5গৰাকী ACS APS বিষয়া তাৰ লগত আছে এজন পৰীক্ষা নিয়ন্ত্ৰক গতিকে গোটেই বিষয়টো যি তদন্ত প্ৰক্ৰিয়া চলি আছে তদন্ত প্ৰক্ৰিয়াত ক'ৰবাত যেন কিবা নহয় কিবা শক্তিশালী ইয়াত কাৰোবাৰ হাত থাকিব পাৰে ৰাজনৈতিক হেঁচা থাকিব পাৰে তাৰ বাবে যি ধৰণৰ তদন্ত প্ৰক্ৰিয়া হ'ব লাগিছিল সেই তদন্ত প্ৰক্ৰিয়াত গেথেলা মাৰা দেখিব পোৱা গৈছে ধন্যবাদ জনাইছোঁ পাৰ্থ ইতিমধ্যে আমি NKTV দৰ্শকসকলক সেই বিষয়ে অৱগত কৰিছোঁ যে আজিৰ দিনটোত দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়াই বৰ্তমান সময়ত SITয়ে তেওঁলোকক তলব কৰিছিল আৰু বৰ্তমান সময়ত এগৰাকী নন্দিনী কাকতি আনগৰাকী চক্ৰধৰ ডেকা কিন্তু বৰ্তমান সময়ত CID কাৰ্যালয়ত অৰ্থাৎ SITয়ে তেওঁলোকক জেৰা চলাইছে 6জনীয়া বিচাৰপীঠে তেওঁলোকক জেৰা চলাব তেওঁলোকক বিভিন্ন ধৰণৰ তেওঁলোকে জেৰাত তেওঁলোকে প্ৰশ্নৰ সন্মুখীন হ'ব তেওঁলোকে কেনেধৰণে এই যিটো APSC ৰাকেশ পালৰ দিনত তেওঁলোকে কাক কেনেকৈ ধন দিছিল বা কিমান টকাৰ ধন দিবলগীয়া হৈছিল তেওঁ দুখনকৈ বহি কিন্তু বৰ্তমান সময়ত নন্দিনী কাকতি লাভ কৰা নাই কিয় লাভ কৰা নাই বা এই বহীখন কোনে তেখেতৰ ফাইলৰ পৰা নাইকিয়া কৰিলে সকলো কথা কিন্তু যি বিচাৰপীঠে সেই বিচাৰপীঠে কিন্তু তেখেতক প্ৰশ্ন উত্থাপিত কৰিব আৰু সমান্তৰালকৈ যদি চাই যিগৰাকী চক্ৰধৰ ডেকা আৰু চক্ৰধৰ ডেকাৰ বিৰুদ্ধেও কিন্তু অভিযোগ আছে তেখেতে ইফালে জ্যেষ্ঠ সাংবাদিক বিনয় কলিতাই কৈছে যে তেখেতে পূৰ্বে এগৰাকী চিকিৎসক আছিল চিকিৎসকৰ চাকৰি এৰি কিন্তু তেখেতে APSCৰ 2013 বৰ্ষত পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতেই পৰৱৰ্তী সময়ত তেখেতে চাকৰি লাভ কৰিছিল আৰু চক্ৰধৰ ডেকাই কিন্তু যদি আপুনি চাই তেনেহ'লে বক্ৰপথেৰে চাকৰি লাভ কৰাৰ বাবেই কিন্তু বৰ্তমান সময়ত SITয়ে আজিৰ দিনটোত দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক তলব কৰিছিল আৰু আজিৰ দিনটোতে নহয় জানুৱাৰী মাহটোত এই ইংৰাজী নৱবৰ্ষৰ দ্বিতীয়টো দিনাৰ পৰাই কিন্তু পুনৰ যি APSCৰ যি কেলেংকাৰী সেই কেলেংকাৰী কিন্তু পুনৰ তেওঁলোকে SITয়ে ফাইল খুলিছে আৰু সেই ফাইলত কিন্তু বহু লোকক কিন্তু মতাৰ সম্ভাৱনা আছে আৰু যদি পাৰ্থ ইতিমধ্যে সেই কথা মই পুনৰবাৰ ক'ব বিচাৰিছোঁ নন্দিনী কাকতি যেতিয়া ভিতৰ ভাগত সোমাই গৈছিল তেওঁ এই যিখন মূল প্ৰৱেশদ্বাৰ সেই মূল প্ৰৱেশদ্বাৰৰ পৰাই কিন্তু সোমাই গৈছিল বৰ্তমান সময়তো কিন্তু তেখেতে কোনো ধৰণৰ অনুশোচনাত ভোগা নাছিল কাৰণ যেতিয়া ইয়ালৈ আহে তেতিয়া কিন্তু সকলো লোকেই কিন্তু বিভিন্ন ধৰণৰ বেশ লৈ আহে তেখেতসকলৰ যিসমূহ বাহন সেই বাহনসমূহত তেওঁলোক অহা দেখা পোৱা নাযায় কাৰণ তেওঁলোকে বিভিন্ন সময়ত দেখা যায় ৰেপিডো বা উবেৰত তেওঁলোকে অহা দেখা পোৱা যায় আৰু নন্দিনী কাকতিও আজিৰ দিনটোত তেনে এখন বাহনতেই আজি কিছু সময় পূৰ্বে তেখেতে এই মূল প্ৰৱেশদ্বাৰেদি তেখেতে ভিতৰ ভাগত সোমাইছে আৰু বৰ্তমান সময়ত 6জনীয়া যি বিচাৰপীঠ সেই বিচাৰপীঠে তেওঁলোকক আজিৰ দিনটোত জেৰা চলাব বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰশ্নৰ সন্মুখীন হ'ব দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়া এগৰাকী হৈছে চক্ৰধৰ ডেকা আনগৰাকী হৈছে নন্দিনী কাকতি সততে সংবাদ মাধ্যমত দেখা পোৱা যায় আৰু সেই নন্দিনী কাকতি গুৱাহাটী মহানগৰীত হোৱা কেইবাটাও ঘটনা কিন্তু তেখেতে চাৰ্জশ্বিট দাখিল কৰিছিল এটা যদি আপুনি চাই তেনেহ'লে যি চিকিৎসক দম্পতিৰ যি কাণ্ড শিশু নিৰ্যাতনৰ ঘটনা সেই ঘটনাৰো কিন্তু তেখেতে চাৰ্জশ্বিট দাখিল কৰিছিল ৱালিউল ইছলামৰ যি কাহিনী সেই তাৰ পাছত পাই কিন্তু সংবাদ মাধ্যমত তেখেতক লেডি সিংঘম হিচাপেও কিন্তু সকলোৱে অভিহিত কৰিছিল আৰু তাৰ পাছতে আজিৰ দিনটোত কিন্তু যদি চাই পাৰ্থ দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়াই কিন্তু বৰ্তমান সময়ত CID কাৰ্যালয়ত SITয়ে জেৰা চলাইছে হয় কল্প ধন্যবাদ জনাইছোঁ শেহতীয়া সকলো তথ্য পুংখানুপুংখভাৱে NKTVৰ দৰ্শকসকলক জনোৱাৰ বাবে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া নন্দিনী কাকতিৰ সহিতে বক্ৰপথেৰে চাকৰি লোৱা আনজন ৰাজপত্ৰিত বিষয়াক তলব কৰিছে SIT আৰু নন্দিনী কাকতিক ইতিমধ্যে সোধা পোছা কৰিছে SIT আৰু SITৰে সোধা পোছাৰ অন্তত নন্দিনী কাকতিৰ ওপৰত কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় লগতে হাজিৰ হৈছে আজিৰ দিনটোত চক্ৰধৰ ডেকাও